15 মার্চ 2026 তারিখে প্রায় 20 বছৰীয়া আশাৰ লগত থাকি আদিবাসী জনগোষ্ঠীৰ লগত অন্যান্য জাতি জনগোষ্ঠীৰ মাজত সামাজিক কাম কাজৰ লগত জড়িত আছিলোঁ আৰু এই প্ৰায় 20 বছৰীয়া যিটো আমাৰ সামাজিক কাম কাজৰ লগত জড়িত যোৱাকালি মোৰ আনুষ্ঠানিকভাৱে আশাৰ পৰা মই বিদায় লৈছোঁ আৰু আশা তিনিচুকীয়া জিলা সমিতি কেন্দ্ৰ সমিতিয়ে মোক বিদায় দিছে। গতিকে মই আশাক পিতৃতুল্য হিচাপে আৰু আদিবাসী জানি শক্তি সংগতিক মই মাতৃতুল্য হিচাপে মই সদায় চিৰ স্মৰণীয় হৈ থাকিম। এইখিনিতে মই যেহেতু 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ এজন ভোটাৰ এজন বাসিন্দা হিচাপে এইবাৰ 2026 অসম বিধানসভা নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চা আৰু আদিবাসী ছাত্ৰ সন্থা একালৰ সক্ৰিয় নেতা আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগৰ দ্বাৰা নেতৃত্ব জন্মগ্ৰহণ কৰা জয় ভাৰত পাৰ্টিৰ ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টিৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ মনস্থ কৰিছোঁ। বিশেষকৈ মাৰ্ঘেৰিটা সমষ্টিৰ যিবিলাক সামাজিক সমস্যা আছে এই সমস্যাৰ ওপৰত যদিহে দলে মোক টিকেট প্ৰক্ষেপ কৰে তেনেহ'লে মই আহিবলগীয়া দিনবোৰত মাৰ্ঘেৰিটাবাসী ৰাইজৰ কাৰণে বিশেষকৈ মাৰ্ঘেৰিটাত গৰাখহনীয়াৰ সমস্যা শিক্ষিত যুৱক যুৱতীসকলৰ নিবনুৱাৰে সমস্যা আজি আসাম ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যনত বহুতো ভূমি মাৰ্ঘেৰিটাত অৱণ্টিত হৈ আছে কিন্তু আজি কোপতি বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে প্ৰায় 10টা বছৰ উকলি গ'ল কিন্তু সেই অৱণ্টিত লেণ্ডসমূহ ভূমিসমূহ ইণ্ডাষ্ট্ৰিয়েলত বা ইণ্ডাষ্ট্ৰিয়েল গঢ়ি নুঠিল। আমি যেতিয়া আদিবাসী ছাত্ৰ সন্থাত মই সক্ৰিয়ভাৱে কাম কৰিছিলোঁ ইয়াৰ ওপৰতো চৰকাৰক দৃষ্টিগোচৰ কৰা হৈছিল। আজি আমাৰ শিক্ষাৰ ক্ষেত্ৰত যদি চাওঁ মাৰ্ঘেৰিটাত আজি লিডু মাৰ্ঘেৰিটা আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত এটাই যি মাৰ্ঘেৰিটা কলেজ আছে তাত বিজ্ঞান বিভাগটো আজিলৈকে চৰকাৰীকৰণ নহ'ল যাৰ কাৰণে শিক্ষিত যুৱক যুৱতীসকল বা ইচ্ছুক যুৱক যুৱতীসকল বাহিৰত পঢ়িবলৈ আজি বাধ্য হৈছে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে মাৰ্ঘেৰিটা যিটো অসামৰিক স্বাস্থ্য বিভাগ আছে সেই বিভাগত পৰ্যাপ্ত পৰিমাণে ডক্টৰৰ অভাৱ য'ত অঘনাই ডক্টৰৰ অভাৱৰ কাৰণে বহুতো ৰোগীৰ মৃত্যু বা তেনেকুৱা বহুত অসুবিধাত ভুগিবলগীয়া হৈছে। আজি বাগিচাসমূহ চিকিৎসাই হওক শিক্ষাৰ অনুষ্ঠানবিলাকেই হওক একেবাৰে পঞা লগা। আজি কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত এডুকেটেড আনএমপ্লয়মেণ্ট ইউথসকলৰ কাৰণে মাৰ্ঘেৰিটাত হাহাকাৰ হৈছে যাৰ কাৰণে বহিৰাজ্যত কামৰ সন্ধানত ঢাপলি মেলিবলগীয়া হৈছে। গতিকে অনাগত দিনবোৰত যদি মই 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বিধায়ক ৰূপে যদি নিৰ্বাচিত হওঁ তেনেহ'লে এইবিলাক সমস্যাৰ ওপৰত মই বেছিকৈ গুৰুত্ব দিম। Any Times 24/7. Your news, your voice.